নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল অসম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা যিটো ই-ৰিক্সা চিলাই মেচিন আৰু যিটো UPSC কোৰ্চৰ ফ্ৰী কোচিঙৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিলে তাৰ বাবে এটা নতুন নটিফিকেশ্যন আপডেট আহিছে। সো বন্ধুসকল ইয়াৰ বাবে যিটো ই-ৰিক্সা সুইং মেচিন ফেশ্বন ডিজাইন মেচিন আৰু অটোমেটিক পেপাৰ প্লেট মেকিং মেচিনৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিলে আৰু ইয়াৰ লাষ্ট ডেটটো আছিলে প্ৰথমতে 17 জানুৱাৰী 2024 লৈকে। সো যিসকলে ইয়াতে এপ্লাই কৰিব পৰা নাই, বহুত এনেকুৱা মানুহ আছে যিসকলে এপ্লাই কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ কাৰণে। সো সেইবাবে ইয়াতে ডেটটো এক্সটেণ্ড কৰিছে অৰ্থাৎ বঢ়াই দিয়া হৈছিলে। এইটো আপোনালোকৰ আজি হৈছে 23 তাৰিখ অৰ্থাৎ 24 তাৰিখ অৰ্থাৎ আজি বা অহাকালিৰ ভিতৰত আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব যদিহে কৰা নাই এতিয়ালৈকে। সো ইয়াতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আগৰ দৰে সেম ৰখা হৈছে, কিন্তু ইয়াতে নোট বুলি কৈ দিছে সুইং মেচিনৰ ক্ষেত্ৰত আবেদনকাৰী মহিলা হ'ব লাগিব। যিটো চিলাই মেচিন আছে, চিলাই মেচিনত যদি এপ্লাই কৰিব বিচাৰে তেন্তে অকল মহিলা কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব আৰু বাকী ফেশ্বন ডিজাইন মেচিন আৰু 3 নম্বৰ 4 নম্বৰ যিকেইটা কথা কোৱা হৈছে ইয়াতে আপোনালোকৰ আত্মসহায়ক গোট অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপ SHG গ্ৰুপৰ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। বাকী ই-ৰিক্সাৰ বাবে আপোনালোকৰ 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব আৰু পঞ্চম শ্ৰেণী মিনিমাম ক্লাছ 5 হ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব, কিন্তু আপুনি ইয়াতে মাইনৰিটি কেণ্ডিডেট হ'ব লাগিব। ডকুমেণ্ট কেইটা কি কি লাগিব কৈছে চাওক, ইনকাম চাৰ্টিফিকেট দিব কৈছে, ভোটাৰ ID লাগিব, তাৰপিছত আপোনালোকৰ আবেদনকাৰী ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত বা পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব আপোনালোকৰ ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ। 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব, মিনিমাম ক্লাছ 5 পাছ কৰা হ'ব লাগিব আৰু সংখ্যালঘু অৰ্থাৎ মাইনৰিটি কেটেগৰীৰ হ'ব লাগিব। তাৰপিছত চাওক যিটো আপোনালোকৰ ইয়াতে UPSCৰ বাবে যিটো কোচিং ইয়াৰ বাবে আপোনালোকে বয়সৰ সময়সীমা 21 পৰা 27 বছৰৰ মাজত হ'ব লাগিব। সো যদি আপুনি ইয়াতে যিকোনো সামগ্ৰী বিতৰণৰ বাবে ই-ৰিক্সা বা যিটো আপোনালোকে কোচিঙৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব, কাৰণ আজি আৰু অহাকালি দিনটোহে আছে অৰ্থাৎ 24 তাৰিখলৈকে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। সো ইয়াৰে এপ্লাই কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম চাওক। সো বাকী সম্পূৰ্ণ এপ্লাই প্ৰচেছটো আপোনালোকে এই চেনেলটোতে পাই যাব, আপোনালোকে গৈ চাব পাৰে আৰু যিসকলে ইণ্টাৰেষ্টেড হয় অতি সোনকালে এপ্লাই কৰিব। সো এইটোৱে আছিল আজিৰ ভিডিঅ'টো, আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিলোঁ। যদি কোনোবাই এপ্লাই কৰা নাই তেওঁলোকে যদি এলিজিবল হয় তেন্তে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ এপ্লাই কৰিব। ভিডিঅ'টো ইমানে আছিলে, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।